যোৰহাটত চোৰাং গৰুমহৰ বৃহৎ সিন্ডিকেট উৎখাত চুৰি কৰিছিল দুটা গুণামুখ চিন্ময় বৰঠাকুৰ আৰু ৰবিন মিলি নামৰ দুই সিন্ডিকেট মাষ্টাৰ যোৰহাট আৰক্ষীৰ জালত পৰিছে আটকদিন চিন্ময় বৰঠাকুৰৰ হোটেলতে গৰুমহ চুৰিৰ ব্লুপ্ৰিণ্ট তৈয়াৰ হয় বুলি অভিযোগ উঠিছে যোৱা 7 আগষ্টত এলেংমৰাৰ অৰুণ নেওগ নামৰ এজন গোৱালৰ খুঁটিৰ পৰা চুৰি কৰিছিল দুটাকৈ গুণামুখ অৰুণ নেওগৰ এজাহাৰৰ ভিত্তিত সদৰ আৰক্ষীয়ে অভিযান চলাই দুই অভিযুক্ত আটক কৰাৰ লগতে উদ্ধাৰ কৰিছে বহু তথ্য হয় আজি বহুদিন ধৰি উত্তৰ পশ্চিম যোৰহাট অঞ্চলৰ আমাৰ এলেংমৰাকে ধৰি বিস্তীৰ্ণ অঞ্চলত এটা মহ চুৰি চক্ৰই মানে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিলে আৰু আজি যোৰহাট সদৰ থানাৰ তৎপৰতাত তিনিটাকৈ চুৰ ইতিমধ্যে ধৰা পৰিছে বুলি আমি জানিব পাৰিছোঁ আৰু আমি এইখিনিতে যোৰহাট সদৰ থানাৰ যি ক্ষিপ্ৰতাৰে কামখিনি আগবঢ়ালে আৰু চোৰকেইটা ধৰাৰ ক্ষেত্ৰত মানে যি তৎপৰতা দেখুৱালে আমি ধন্যবাদ দিছোঁ আৰু আশা কৰিছোঁ অনাগত দিনত যোৰহাটৰ কৃষিপ্ৰধান উত্তৰ পশ্চিম অঞ্চলৰ এটা বৃহৎ অঞ্চল আমাৰ কৃষিপ্ৰধান অঞ্চল আৰু গৰু ম'হ আৰু খেতি বাতি কৰি আমাৰ এই অঞ্চলৰ মানে গৰিষ্ঠ সংখ্যক লোকে জীৱিকা নিৰ্বাহ কৰে গতিকে এই দুখীয়া নিচলা এই বানে ধোৱা কৃষিপ্ৰধান অঞ্চলৰ যি এই মহ চুৰি গৰু চুৰি এই চক্ৰটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল মই এই যোৰহাট জিলা প্ৰশাসনক দাবী জনাম যে অনাগত দিনত এই গোটেই সম্পূৰ্ণ ব্যৱস্থাটো বন্ধ হয় আৰু আমি আৰক্ষী প্ৰশাসনকো দাবী জনাম যাতে তেখেতসকলে বিশেষকৈ আমাৰ এলেংমৰা অঞ্চলত এটা আউটপোষ্টৰ ব্যৱস্থা কৰে যিহেতু আমাৰ এটা বৃহৎ অঞ্চল এই বৃহৎ অঞ্চলটোত পুলিবৰ থানালৈ আহিবলৈ আমাৰ যথেষ্ট দূৰ হয় গতিকে এই মানুহখিনিক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত যাতে এলেংমৰা অঞ্চলত এটা আউটপোষ্টৰ ব্যৱস্থা কৰে যোৰহাট জিলা প্ৰশাসনে অতি সোনকালে মই তাৰো দাবী জনাম আৰু লগতে যোৰহাট আৰক্ষী প্ৰশাসনক দাবী জনাম যে তেখেতসকলে যাতে ঘনাই পেট্ৰলিঙৰ ব্যৱস্থাটো কৰে আমাৰ এইটো এটা মুকলি অঞ্চল ৰাস্তাটো যথেষ্ট এটা মানে জনশূন্য এটা অঞ্চল গতিকে এই অঞ্চলটো পাৰ হৈ এলেংমৰা অঞ্চল পায় গতিকে যোৰহাট বাইপাছৰ পৰা এই যিটো অঞ্চল এই অঞ্চলটোত যাতে অতি সোনকালে তেখেতসকলে পেট্ৰলিঙৰ ব্যৱস্থা মই তেখেতসকলৰ তেনেকৈ মই নামটো এতিয়া শুনা পাইছোঁ বাহিৰত কিন্তু মই মানুহজনক চিনি পোৱা নাই 3জন ধৰিছে বুলি শুনিছোঁ আজি এই অনাগত দিনতে যিবোৰ মহ চহৰ কাৰ্যলিপত চহৰ প্ৰতিবাদ মানুহ থাকিব পৰা নাই মহ চুৰ কৰি নিছে আমাৰ এহাল নিজা হাল বোৱা মহ ইতিমধ্যে লৈ গ'ল আজি ধৰা পৰিছে 3জনকৈ চোৰ গতিকে নামকেইটা এতিয়ালৈকে আমি মানে প্ৰশাসনে দিয়া নাই এজনৰ নাম পাইছোঁ হোটেল আছে বাইপাছত তেখেতৰ মাইনা বুলি জানো আৰু মাইনা বৰঠাকুৰ নে কি বুলি বৰঠাকুৰ বুলি জানিছোঁ বাৰু গতিকে তেখেতে উচিত ব্যৱস্থা ল'ব লাগে বুলি আমি প্ৰশাসনক দাবী কৰিছোঁ আৰু মহকেইটা এলেংমৰা গাঁও 2 নং কুহুমা পুলত আমাৰ নিজৰ মহ আপোনাৰ কেতিয়া চুৰি হৈছিলে মহকেইটা আপোনাৰ বৃহস্পতিবাৰ ৰাতি পুলিবৰ আৰক্ষীয়ে এখন ফটো মাৰি দিছিলে নেকি আপোনাৰ ফটো মাৰি দিছিলে তাৰপিছত মহকেইটা এৰি দিছিলে নেকি মহকেইটা এৰি দিলে ফটো মৰাৰ পিছত আপোনাক কৈছিলে নে আপোনালোকৰ মহ বুলি কৈছিলে কৈছিলোঁ কালি আমি তালৈ গৈছিলোঁ তালৈ মানে গুৰুত্বই নিদিলে আমাক তাতে গুৰুত্বই নিদিলে প্ৰশাসনে পুলিবৰ গতিকে আমি ফটো পাই তেখেতৰ লগত গৈছিলোঁ তেখেতৰ প্ৰশাসনৰ এজন বাইদেউ আছে ফটোত গতিকে আমি সেইখাতে গৈছিলোঁ কিন্তু গুৰুত্বই নিদিলে কথাই নাপাতিলে তেখেতসকলে গতিকে আমি সেইখাতে আহি পেলাই যোৰহাট থানা সদৰ থানাত আমি ইমান সময়তে এখন মানে এজাহাৰ দিছোঁহি অৰুণ নেওগ যোৰহাটৰ পৰা পৰাণ মেধি ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম